সেইটো কাৰণে মই ক'ব খুজিছো যে আচল প্ৰকৃতিপ্ৰেমী কোন? এহাল মহ ৰাতি 3টা বজালৈ ঘাঁহ খুৱাই খুৱাই যি সুন্দৰ চেহেৰা কৰে, সেইবিলাক প্ৰকৃতিপ্ৰেমী নে? না আইন প্ৰণয়ন কৰি পেলাই বকুণ্ঠ বন্ধা হৈ পেলাই বহি থকা কেইটা অসমীয়া যি পৰম্পৰা নষ্ট কৰা কেইটা প্ৰকৃতিপ্ৰেমী নে আমি প্ৰকৃতিপ্ৰেমী? মইতো খুব মানে সকীয়াই দিব বিচাৰোঁ তেখেতসকলক। কিয় আমি মহক কি মতে ৰাতি 3টা বজালৈ আমি কষ্ট কৰি কৰি খুৱাই খুৱাই আমাৰ পৰম্পৰা আমি আটা পিতা দিনৰ পৰাই আমি এইবিলাক পৰম্পৰা মানি আহিছোঁ। সেই পাতিলৰ সেই শিঙা এইবিলাক আমাৰ বিনিষ্ট কৰি শেষ কৰি পেলাইছে প্ৰকৃতিপ্ৰেমীয়ে। আপোনাৰ গোৱালক সানিব আৰু নহ'লে উদং হৈ যাই পেলাই সৰু সৰু মহক তাৰ পথাৰতে সানি মাৰি পেলাব হৈছে। আৰু গোৱাল সানিব এইটো বহুত ডাঙৰ কথা হ'ব, পিছত ভয়ানক কথা হৈ যাব। আহ্বান জনাব নেকি? আমি আহ্বান জনাওঁ মহামান্য উচ্চতম ন্যায়ালয়ক যাতে এইবিলাক আইন প্ৰণয়ন নকৰে, আমাৰ ৰাইজক যাতে অসমীয়া ৰাইজক আকৌ আগৰ দৰে চলিবৰ কাৰণে তেওঁলোকে সুবিধা কৰি দিয়ে। আচলতে আপোনালোকে যি মহৰ যি তালিকা কৰি আছে, মহ নুযুঁজালে কিবা ক্ষতি হ'ব নেকি? মহ নুযুঁজালে মহৰ গোৱালক সানিব আৰু উদং হৈ যাই পেলাই পথাৰত সৰু সৰু মহক সানি পেলাই শেষ কৰি মাৰি পেলাব। চৰকাৰে যি এছঅপি জাৰি কৰিছিল পূৰ্বতে, সেই এছঅপি ইতিমধ্যে ন্যায়ালয়ে খাৰিজ কৰিছে। মুখ্যমন্ত্ৰী কিবা পুনৰ আহ্বান জনাব? হয় হয়, মুখ্যমন্ত্ৰীক আমি আহ্বান জনাম যে ৰাইজৰ সুবিধাৰ অৰ্থেহে আমি তেখেতক ভোট দি পেলাই আমি ৰজা পাতিছোঁ। আৰু আমাৰ যদি তেখেতে যদি আমাক যদি একো মানে নকৰে নাচায়, গতিকে তেখেতক আমি ৰজা পাতিম কিয়? অহাবাৰলৈ তেখেতক আমি ৰজা নাপাতো। আমি গোৱালে আৰু মালিকে কোনো ভোট নিদিওঁ তেখেতক। সেইটো কাৰণে মই ক'ব খুজিছো যে আচল প্ৰকৃতিপ্ৰেমী কোন? এহাল মহ ৰাতি 3টা বজালৈ ঘাঁহ খুৱাই খুৱাই যি সুন্দৰ চেহেৰা কৰে, সেইবিলাক প্ৰকৃতিপ্ৰেমী নে? না আইন প্ৰণয়ন কৰি পেলাই বকুণ্ঠ বন্ধা হৈ পেলাই বহি থকা কেইটা অসমীয়া যি পৰম্পৰা নষ্ট কৰা কেইটা প্ৰকৃতিপ্ৰেমী নে আমি প্ৰকৃতিপ্ৰেমী? মইতো খুব মানে সকীয়াই দিব বিচাৰোঁ তেখেতসকলক। কিয় আমি মহক কি মতে ৰাতি 3টা বজালৈ আমি কষ্ট কৰি কৰি খুৱাই খুৱাই আমাৰ পৰম্পৰা আমি আটা পিতা দিনৰ পৰাই আমি এইবিলাক পৰম্পৰা মানি আহিছোঁ। সেই পাতিলৰ সেই শিঙা এইবিলাক আমাৰ বিনিষ্ট কৰি শেষ কৰি পেলাইছে প্ৰকৃতিপ্ৰেমীয়ে। আপোনাৰ গোৱালক সানিব আৰু নহ'লে উদং হৈ যাই পেলাই সৰু সৰু মহক তাৰ পথাৰতে সানি মাৰি পেলাব হৈছে। আৰু গোৱাল সানিব এইটো বহুত ডাঙৰ কথা হ'ব, পিছত ভয়ানক কথা হৈ যাব। আহ্বান জনাব নেকি? আমি আহ্বান জনাওঁ মহামান্য উচ্চতম ন্যায়ালয়ক যাতে এইবিলাক আইন প্ৰণয়ন নকৰে, আমাৰ ৰাইজক যাতে অসমীয়া ৰাইজক আকৌ আগৰ দৰে চলিবৰ কাৰণে তেওঁলোকে সুবিধা কৰি দিয়ে। আচলতে আপোনালোকে যি মহৰ যি তালিকা কৰি আছে, মহ নুযুঁজালে কিবা ক্ষতি হ'ব নেকি? মহ নুযুঁজালে মহৰ গোৱালক সানিব আৰু উদং হৈ যাই পেলাই পথাৰত সৰু সৰু মহক সানি পেলাই শেষ কৰি মাৰি পেলাব। চৰকাৰে যি এছঅপি জাৰি কৰিছিল পূৰ্বতে, সেই এছঅপি ইতিমধ্যে ন্যায়ালয়ে খাৰিজ কৰিছে। মুখ্যমন্ত্ৰী কিবা পুনৰ আহ্বান জনাব? হয় হয়, মুখ্যমন্ত্ৰীক আমি আহ্বান জনাম যে ৰাইজৰ সুবিধাৰ অৰ্থেহে আমি তেখেতক ভোট দি পেলাই আমি ৰজা পাতিছোঁ। আৰু আমাৰ যদি তেখেতে যদি আমাক যদি একো মানে নকৰে নাচায়, গতিকে তেখেতক আমি ৰজা পাতিম কিয়? অহাবাৰলৈ তেখেতক আমি ৰজা নাপাতো। আমি গোৱালে আৰু মালিকে কোনো ভোট নিদিওঁ তেখেতক।